নমস্কাৰ আগন্তুক দুৰ্গা পূজালৈ আপোনালোক সকলোকে শুভেচ্ছা আৰু আশা কৰোঁ আপোনালোক ভালে আছে কথাৰ ক'বলৈ অলপ বেয়া লাগিছে কাৰণ আমি সকলোৱে জানো অসমৰ পৰিস্থিতিটো যোৱা সপ্তাহতে আমি আমাৰ প্ৰিয় জুবিন দাক হেৰুৱাব লগা হৈছে আৰু এই কথাৰ মোৰ বেয়া লাগিছে ক'বলৈ কিন্তু উপায় নাই উই হ্যাভ টু একসেপ্ট ইট এটোৱে আমাৰ কি কম পৃথিৱীৰ মেইন নিয়ম নাথিং ইজ কনষ্টেণ্ট কিন্তু যিয়ে হৈছে মই এটা বস্তুৱে কম দুৰ্গা মা আহি আছে তেওঁলৈ এটাই প্ৰাৰ্থনা যি হৈছে তাৰ যাতে জাষ্টিস পাওক যদি বেয়া কোনোবাই কৰিছে হেতু উচিত শাস্তি পাওক আৰু যদি কোনোবাই বেয়া কৰা নাই তেওঁ যাতে বিনা কাৰণে শাস্তি পায় লটোক মানে বেয়া নাম নিদিয়ে হে বুলি আমি দুৰ্গা মাৰ ওচৰত প্ৰাৰ্থনা কৰিব যাবই লাগিব আৰু যোৱা বছৰ কৰিছিলোঁ দুৰ্গা পূজা সিৰিজ এবাৰ ইমান এটা মন নাছিল যদিও উপায় নাই যদি আমি পূজা নকৰোঁ আমি কেনেকৈতো তেওঁৰ পৰা জুবিনদাৰ বিদেশী আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিম চ' লৈ আহি আছোঁ আপোনালোকৰ কাৰণে দুৰ্গা পূজাৰ সিৰিজ আমাৰ নগাঁৱৰ বিশেষ সৰু যিমানখিনি পূজা পাৰোঁ মই কভাৰ কৰিম আৰু লগতে মই এটা বস্তুৱে ক'ম যি হৈছে আমিতো পাহৰা নাই পাহৰিব নোৱাৰোঁ সেইটোৱে একসেপ্ট কৰিব লাগিব এতিয়া আমাৰ উপায় নাই দুৰ্গা মাৰ ওচৰত সেইটোৱে ক'ম যে যি হৈছে সেইটো যাতে ঠিক হোৱা নাই যদিও এতিয়া যাতে ভাল হওক তেওঁ যাতে আকৌ আমাৰ মাজতে ঘূৰি আহে নতুন জন্ম লৈ পেলাই আকৌ সেম মই তেওঁৰ ফ্ৰেণ্ড হ'বলৈ আকৌ সৌভাগ্য পাওঁ আশা কৰিছোঁ আপোনালোকে মোৰ দুৰ্গা পূজা সিৰিজটো যোৱা বছৰৰ দৰে ভাল পাব আৰু যদি ভাল লাগি থাকে কাইণ্ডলি শ্বেয়াৰ কমেণ্ট আৰু লাইক কৰিবলৈ নাপাহৰিব নমস্কাৰ